আপোনালোকক আজি এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আপোনালোক যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ পৰীক্ষা পাছ কৰিছে, যিসকলে ডিগ্ৰীত এডমিশ্যন ল'বলৈ ৰৈ আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টি আপোনালোকে চাব শেষলৈকে। আৰু ইয়াত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম যে আপোনালোকে HS পাছ কৰাৰ পাছত ডিগ্ৰীত যেতিয়া এডমিশ্যন ল'বলৈ হয় কি ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন হ'ব এডমিশ্যনৰ বাবে, সেই গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টিত বিতংকৈ জানিব পাব। গতিকে ভিডিঅ'টি চাওক শেষলৈকে আৰু সকলোবিলাক তথ্য পাবলৈ সক্ষম হওক। আপোনালোকে ডিগ্ৰীত এডমিশ্যন ল'বৰ কাৰণে যিকেইটা ডকুমেণ্টছ লাগে সেইকেইটাৰ ভিতৰত প্ৰথমটো ডকুমেণ্টছ হৈছে আপোনালোকৰ যি মাৰ্কশ্বিট, সেই মাৰ্কশ্বিটখন। অৰ্থাৎ মাৰ্কশ্বিটৰ অবিহনেতো যিহেতু আপোনালোকে জানে যে এডমিশ্যনৰ কোনো প্ৰশ্নই নাহে, গতিকে মাৰ্কশ্বিট লাগিব। এডমিটখন লাগিব। এডমিট অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীৰ যি পাছৰ পৰীক্ষা দিয়াৰ সময়ত যিটো এডমিট আপোনালোকে পাইছিলে সেই এডমিটখন। তাৰপিছত পাছ কৰাৰ যিটো মাৰ্কশ্বিট, সেই মাৰ্কশ্বিটখন। মেট্ৰিকৰ মাৰ্কশ্বিট, এডমিট চাৰ্টিফিকেটখন। তাৰপিছত এইকেইটা বস্তু যিহেতু আপোনালোকে দুইটা ইয়েৰত বা দুইটা আচলতে বৰ্ষত পাছ কৰাৰ যিখিনি ডিটেইলছ বা ডাটা সেইখিনি আপোনালোকে ইয়াত দিলে। দ্বিতীয় যিকেইটা আপোনালোকৰ আৰু বস্তু ইম্পৰ্টেণ্ট সেইকেইটা হৈছে কি, তাৰে ভিতৰত প্ৰথমটো এটা হৈছে আপোনালোকৰ যি কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেটখন। যিহেতু আপোনালোকে জানে যে কাষ্ট চাৰ্টিফিকেটখনৰ প্ৰয়োজনীয়তা কিমান, আৰু এই যি কাষ্ট চাৰ্টিফিকেট আছে সেই কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে অনলাইন এপ্লাই কৰি উলিয়াব পাৰে। যিহেতু সেৱা সেতুৰ যিটো অফিচিয়েল পৰ্টেল আছে তাত আপোনালোকে যেতিয়া যদি এপ্লাই কৰে নিশ্চয় আপোনালোকে তাতেই যিখন কাষ্ট চাৰ্টিফিকেট সেই কাষ্ট চাৰ্টিফিকেটখন ডিজিটেলাইজ যিটো কপি সেইটো আপোনালোকে পাই যাব। আৰু এই কাষ্ট চাৰ্টিফিকেটখন আহিবৰ কাৰণে হয়তো অকণ সময় প্ৰয়োজন হ'ব পাৰে। গতিকে আপোনালোকে আগতীয়াকৈ এই বস্তুবিলাক এপ্লাই কৰি ৰখাটো খুব প্ৰয়োজনীয়। যিহেতু এতিয়া এডমিশ্যন আছেই, গতিকে এপ্লাই কৰি ৰাখি দিয়ক। যিখন ৰিচিপ্ট আছে সেই ৰিচিপ্টখন দি থ'ব পাৰিব। পিছৰ অৱস্থাত যেতিয়া আপোনালোকে অৰিজিনেলখন ওলাব তেতিয়া সেইটো আপোনালোকে দিব পাৰিব। এতিয়া নেক্সট যিটো ডকুমেণ্টছ আটাইতকৈ প্ৰয়োজনীয়, যিটো আপোনালোকৰ হয়তো খুব বেছি দৰকাৰী এটা ডকুমেণ্টছ, সেয়া হৈছে আপোনালোকৰ যি ইনকম চাৰ্টিফিকেট, সেই ইনকম চাৰ্টিফিকেটখন। যিহেতু ইনকম চাৰ্টিফিকেট অবিহনে আপোনালোকৰ যি এডমিশ্যন, সেই এডমিশ্যন হোৱাটো বা আপোনালোকৰ এডমিশ্যন হোৱাটো সম্ভৱ সেইসকলৰ বাবে যিসকল APLৰ আণ্ডাৰত পৰে, অৰ্থাৎ যিসকলৰ যি বাৰ্ষিক আয় আছে সেই বাৰ্ষিক আয় বহুত বেছি তেওঁলোকৰ। যিসকলৰ বাৰ্ষিক আয় কম তেওঁলোকে আচলতে এই যি ইনকম চাৰ্টিফিকেট সেই ইনকম চাৰ্টিফিকেটখন উলিয়াই ৰখাটো দৰকাৰী। এতিয়া এই ইনকম চাৰ্টিফিকেট উলিয়াবৰ বাবেও আপোনালোকে অনলাইন মাধ্যমতো এপ্লাই কৰি কিনে ইনকম চাৰ্টিফিকেট উলিয়াব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ইনকম চাৰ্টিফিকেট সেই ইনকম চাৰ্টিফিকেট উলিয়াবৰ কাৰণে সেৱা সেতুৰ যিটো অফিচিয়েল পৰ্টেল আছে তাত গৈ আপোনালোকে উলিয়াব পাৰে। যদি আপোনালোকে নাজানে তেতিয়াহ'লে মোৰ চেনেলত অলৰেডি ভিডিঅ' আছে, আপোনালোকে সেইটো চাই এপ্লাই কৰি ৰাখিব পাৰে। আৰু তেনেকৈ আপোনালোকৰ যিখন ইনকম চাৰ্টিফিকেট সেইখন এদিন দুদিনৰ ভিতৰতে আপোনালোকে পাবলৈ সক্ষম হ'ব বা লগালগ হয়তো আপোনালোকে পাই যাব পাৰে। চ' এইখিনি হৈছে আপোনালোকৰ ডকুমেণ্টছ হিচাপে। এতিয়া নেক্সট হৈছে ইনকম চাৰ্টিফিকেট যদি নাথাকে তাৰ পৰিৱৰ্তে আপোনালোকৰ যি ৰাচন কাৰ্ড আছে সেই ৰাচন কাৰ্ডখন দিব পাৰে। ৰাচন কাৰ্ডখনো যিহেতু ইনকমৰ যি আয়ৰ প্ৰধান উৎস হিচাপে বিবেচনা কৰা হয়, গতিকে ডকুমেণ্টছ হিচাপে সেইটো আপোনালোকে ৰাখিব পাৰে। যিহেতু যোৱা বছৰ যি ইনকম চাৰ্টিফিকেটৰ উপৰিও আপোনালোকক এটা চাৰ্টিফিকেটৰ কথা কৈছিলে, সেয়া হৈছে আপোনালোকৰ ৰাচন কাৰ্ডখন। বা ইনকম চাৰ্টিফিকেট যদি নাথাকে তেতিয়াহ'লে ৰাচন কাৰ্ড দিলেও আপোনালোকে যি ফ্ৰী এডমিশ্যন যাক আমি কওঁ সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আপোনালোকক আধাৰ কাৰ্ডখন দৰকাৰ হ'ব। আপাৰ ID যদি আছিলে আপাৰ ID আপোনালোকক লাগিব। গতিকে এইখিনি বস্তু আপোনালোকক লাগিব আৰু এইখিনি আপোনালোকে ভালদৰে যাতে ৰাখি থয়। এডমিশ্যনৰ সময়ত এইকেইটা বস্তু আপোনালোকক বিচাৰিব। আৰু যিহেতু সমৰ্থত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, প্ৰফাইল মেকিং কৰিব লাগিব, গোটেই প্ৰচেছটো আচলতে সমৰ্থৰ থ্ৰুৱেদিয়ে হ'ব। তাতে মেৰিট লিষ্ট ওলাব আৰু সাধাৰণতে এই গোটেই প্ৰচেছটো যিহেতু তাত হ'ব, গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত সেই ডকুমেণ্টছখিনিৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া আপোনালোকে আচলতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কৰিব লগা কামবিলাক কি সেইটো আপোনালোকে ইয়াতে এই ভিডিঅ'টোতে মই আলোচনা কৰি দিওঁ বুলি ভাবিছোঁ। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত প্ৰথম কামটো হৈছে আপোনালোকৰ যি সমৰ্থ পৰ্টেল আছে সেই সমৰ্থ পৰ্টেলত যাব লাগে আৰু তাত গৈ ৰেজিষ্ট্ৰেশ্যনৰ যিটো কাম আছে, ৰেজিষ্ট্ৰেশ্যনেই হওক বা প্ৰফাইল মেকিঙেই হওক, সেই গোটেইখিনি কাম ক্লিয়াৰ কৰিব লাগে। অনলাইন মাধ্যমত যি প্ৰচেছ আছে সেইখিনি কৰিব লাগে। যিহেতু সমৰ্থ পৰ্টেলত আপোনালোকে এইখিনি কৰাৰ পাছতহে বাকীখিনি কাম কৰিব পাৰিব। আৰু এই সমৰ্থ পৰ্টেলত এপ্লাই কৰাৰ আগতে ডকুমেণ্টছ কিছুমানো আপোনালোকক দৰকাৰ হ'ব। সেয়া হৈছে ইনকমখন বা ৰাচন কাৰ্ডখন, কাষ্ট চাৰ্টিফিকেটখন আৰু বাকী যিখিনি মাৰ্কশ্বিট বা চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকক লাগিব। সেইখিনি আপোনালোকে গোটাই ৰাখিব। তাৰপিছত আপোনালোকে এপ্লাই কৰি ৰাখিব পাৰে। যিহেতু সমৰ্থত আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব, প্ৰফাইল মেকিং কৰিব, তাৰপিছত
বাকীখিনি যিখিনি ষ্টেপছ আছে অৰ্থাৎ কলেজ চিলেকশ্যনে হওক কোৰ্চ চিলেকশ্যনে হওক গোটেইখিনি আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে নাজানে কেনেকৈ কৰিব লাগে চেনেলত ইতিমধ্যে ভিডিঅ' মই কালি দিছোঁ আৰু সেই চেনেলৰ ভিডিঅ'টো চাই লওক, আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, সেই কালিৰ ভিডিঅ'টো শ্বেয়াৰ কৰক সমৰ্থৰ ভিডিঅ'টো, যাতে সকলোৱে চাই তেওঁলোকে এডমিশ্যনৰ যিখিনি প্ৰচেছ সেইখিনি গম পাব পাৰে। চ' আজিলৈ এইখিনি কথা জনালোঁ, আশা কৰিছোঁ কিবা আপোনালোকৰ কাৰণে দৰকাৰী হ'ব বুলি। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব, আপোনালোকে শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ, ধন্যবাদ।